আৰু কওকচোন এই পানীৰ বটলটোৰ দাম আৰু 2 বছৰৰ পাছত কিমান হ'ব কওক যেতিয়া পানীৰ যিবিলাক থলুৱা ব্যৱসায় বন্ধ হৈ যায় কথা কওকচোন আপুনি 10 টকাত 750 ml পানী কিয় দিছে আপুনি 10 টকাত 750 ml পানী কিয় দিছে কওক আমিতো কোনোদিন বিচৰা নাই আমি 10 টকাত 500 ml পানী খাই আছিলো আমি কোনোদিনতো প্ৰতিবাদ কৰা নাছিলো কিন্তু আপুনি হঠাৎ 10 টকাত 750 ml পানী কিয় দিছে মানে বাকি ব্যৱসায়বিলাক বন্ধ হ'ব লাগে নহয় জানো বাকি কোম্পানীসমূহ তাৰ মানে বন্ধ হ'ব লাগে নহয় জানো সব মানে আপুনি ৰাজত্ব কৰিব বিচাৰে হে টকা থাকিল বুলিয়ে আপুনি বাকি ব্যৱসায় বন্ধ কৰি হঠাৎ 10 টকাত 750 ml পানী দিছে কিয় বাকি বিলাকে 10 টকাত 500 ml পানী দিছিল আমিতো কোনোদিন প্ৰতিবাদ কৰা নাছিলো আমিতো কোনোদিন 10 টকাত কম পানী দিছে বুলিতো আমি কোৱা নাছিলো কিন্তু তাৰ পাছত আপুনি হঠাৎ 10 টকাত 750 ml পানী কিয় দিছে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ ভৱিষ্যতৰ প্লেনিং কি কক আৰু আপোনাৰ যদি ইমানে ইচ্ছা আপোনাৰ পত্নীয়ে খোৱা পানী কিয় নিদিলে 10 টকাত কিয় নিদিলে এই প্ৰশ্ন নকৰিলো হয় যদিহে আমি এতিয়ালৈ জিঅ ফ্ৰী পাই থাকিলো হয় যদিহে আমি এতিয়ালৈ জিঅৰ নেটৱৰ্ক হে আগৰ দৰে পাই থাকিলো হয় যদিহে আজি হে জিঅৰ ৰিচাৰ্জ আমি আগৰ দৰে পাই থাকিলো হয় কিন্তু আছে জানো জিঅ ফ্ৰী এতিয়াও দি আছে জানো কক জিঅৰ নেটৱৰ্ক হে আগৰ নিচিনাকে আছে জানো কক জিঅ ৰিচাৰ্জৰ দাম হে আগৰ নিচিনা আছে জানো কক কিন্তু আপুনিতো ফ্ৰী দিছিলে প্ৰথমতে কিয় মানুহবিলাকক কিয় বুৰ্বক বনাইছিলে আপুনি কিয় বাধ্য কৰাইছিলে আপুনি জিঅ সিম লক কৰি ফ্ৰী দি কিয় মানুহক কিয় বুৰ্বক বনাইছিলে আপুনি কক কিবা এটা কক আৰু কওকচোন এই পানীৰ বটলটোৰ দাম আৰু 2 বছৰৰ পাছত কিমান হ'ব কক যেতিয়া পানীৰ যিবিলাক থলুৱা ব্যৱসায় বন্ধ হৈ যাব আৰু যেতিয়া এই পানীৰ বটলে ৰাজত্ব কৰিব তেতিয়া আপুনি এই পানীৰ বটলটোৰ দাম কিমান কৰিব কক 10 টকাতে দিবনে আপুনি 750 ml পানী 10 টকাতে পামনে আমি 2 বছৰ 3 বছৰৰ পাছত যদি নাপাও তেতিয়াহলে মানুহবিলাকক কিয় বুৰ্বক বনাইছে কক কিবা এটা কক ৰাইজে চাই আছে কক চাওক আপুনি জনসাধাৰণক বুৰ্বক বনাব পাৰে কিন্তু আকুট বিকুটক নোৱাৰে বুজিছে কিয় কৈছো জানে আপুনি প্ৰথমতে জিঅ ফ্ৰী দিছিলে একে আমাৰ দেউতাহঁতেও লব বাধ্য হৈছিলে বুজি পাইছে কিন্তু আজি আপুনি ৰিচাৰ্জৰ দাম কিমান বৃদ্ধি কৰিছে আপুনি কক নিজে কক কিয় এটো কাম কিয় কৰিছে আপুনি টকা থাকিল বুলিয়ে এনেকুৱা কাম কিয় কৰে আপুনি বেলেগে ব্যৱসায় কৰিব নালাগে বেলেগে ৰাজত্ব কৰিব নালাগে মানে হা কক কিবা এটা কক ৰাইজে চাই আছে কিবা এটা কক কিয় দিছে 10 টকাত 750 ml পানী কিয় দিছে আমিতো বিচৰা নাছিলো আৰু আপোনাৰ যদি ইমানে ইচ্ছা আপোনাৰ পত্নীয়ে খোৱা হে লাখ টকাৰ পানী 10 টকাত কিয় নিদিলে কক কিবা এটা কক